ভুৱা বিশ্বাসীক চিনি পোৱাৰ এটা সহজ উপায় কি? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময় এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ যিহুদা পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই যিহুদাৰ পত্ৰ পুস্তকখনৰ 1 আৰু 2 নম্বৰ পদ দুটা পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাইছিলো। আজিৰ অনুষ্ঠানত আমি এই যিহুদাৰ পত্ৰ পুস্তকখনৰ 3 আৰু 4 নম্বৰ পদ দুটা পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। যিহুদাই আচলতে পৰিত্ৰাণৰ কোনো এটা বিষয়বস্তুৰ ওপৰত লিখাৰ মন আছিল, কিন্তু ঈশ্বৰৰ আত্মাই বেলেগ ধৰণে কথাবোৰ লিখিবলৈহে তেওঁক নিৰ্দেশ দিছিল। সেইবাবে তেওঁ মণ্ডলীলৈ আহিবলগীয়া ধৰ্মভ্ৰষ্টতাৰ দিনবোৰৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈহে পত্ৰখন লিখিব লগা হ'ল। প্ৰেম ঈশ্বৰৰ এটা বৈশিষ্ট্য। যিহেতু ঈশ্বৰ প্ৰেম, তেওঁ দয়ালু আৰু তেওঁ আমালৈ অনুগ্ৰহৰ ব্যৱস্থা কৰিছে। ঈশ্বৰৰ প্ৰেমে গোটেই মানৱ জাতিক সামৰি লৈছে। ঈশ্বৰে জগতখনক ইমানেই প্ৰেম কৰিলে যে নিজৰ একেজাত পুত্ৰকে দান কৰিলে। কোনোৱেই বিনষ্ট হোৱাটো ঈশ্বৰে ভাল নাপায়। তেওঁ এই পৃথিৱীৰ প্ৰতিজন মানুহক ভাল পায়। তেওঁত কোনো পক্ষপাত নাই। ঈশ্বৰে আমাক সকলোকে ভাল পায়। যদি প্ৰতিজন মানুহে এই কথাটো জানিলেহেঁতেন যে ঈশ্বৰে তেওঁক কিমান ভাল পায়, তেন্তে সেই কথাটোৱে হৃদয় ভাঙি পেলালেহেঁতেন। ঈশ্বৰৰ প্ৰেমৰ কথাটো উপলব্ধি কৰিলে মানুহ কান্দি উঠিলহেঁতেন। প্ৰেমময় ঈশ্বৰে দয়া কৰি অনুগ্ৰহ কৰি প্ৰভু যীশুৰ যোগেৰে আমালৈ যি পৰিত্ৰাণ আগবঢ়ালে, সেই পৰিত্ৰাণ গ্ৰহণ কৰি আমি প্ৰকৃত অৰ্থত শান্তি লাভ কৰোঁ। যিহুদাই জনাইছে যে তেওঁ আমাৰ পৰিত্ৰাণৰ কোনো এটা দিশত লিখাৰ পৰিকল্পনা কৰিছিল। পৰিত্ৰাণৰ যিকোনো এটা দিশ মানে হয়তো আমাৰ মুক্তিৰ ওপৰত, নাইবা হয়তো যীশুখ্ৰীষ্টৰ ব্যক্তিত্বৰ ওপৰত, নাইবা পবিত্ৰীকৰণৰ ওপৰত, বা হয়তো পৰিত্ৰাণৰ সৈতে জড়িত যিকোনো বিষয়বস্তুৰ ওপৰত হ'ব পাৰিলেহেঁতেন। কিন্তু তেওঁ সেই বিষয়বস্তুবোৰৰ কোনো এটাৰ ওপৰতো লিখা নাছিল, কাৰণ পবিত্ৰ আত্মাই তেওঁক আন ধৰণে লিখিবলৈহে উদগাইছিল। পবিত্ৰ আত্মাই যিহুদাক বিশ্বাসৰ কোনো বিষয়বস্তুৰ ওপৰত লিখাৰ পৰা আঁতৰাই আনিছিল, যাতে তেওঁ আগতীয়াকৈ বিশ্বাসভ্ৰষ্টতাৰ বিষয়ে সতৰ্কবাণী দিব পাৰে। বিশ্বাসভ্ৰষ্টতা মানে হৈছে বিশ্বাসৰ পৰা, অৰ্থাৎ পাচনীসকলৰ মতবাদৰ পৰা আঁতৰি যোৱা। যিহুদাৰ দিনতেই এনেদৰে বিশ্বাসৰ পৰা ভ্ৰষ্ট হৈ যোৱা মানুহ ওলাব ধৰিছিল। কিন্তু এতিয়া এইটো এটা প্ৰচণ্ড ধুমুহাৰ নিচিনা হৈ পৰিছে। যিহুদাই উল্লেখ কৰা বহুতো কথা ইতিমধ্যে আমাৰ দিনত জগতত ঘটি আছে। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, যিহুদাৰ পত্ৰৰ এতিয়া 3 নম্বৰ পদৰ পৰা আমি বিশ্বাসভ্ৰষ্টতাৰ বিষয়টো পাওঁ। বাইবেলৰ পৰা পাঠ কৰি দিম 3 নম্বৰ পদটো। যদিহে আপোনাৰ লগত বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আৰু যদিহে লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। যিহুদাৰ পত্ৰ 3 নম্বৰ পদ। হে প্ৰিয়বিলাক, আমাৰ সাধাৰণ পৰিত্ৰাণৰ বিষয়ে তোমালোকলৈ লিখিবলৈ মই সম্পূৰ্ণ যত্ন কৰোঁতে পবিত্ৰ লোকবিলাকত এবাৰ সমৰ্পিত হোৱা বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিবলৈ উদগাবৰ কাৰণে তোমালোকলৈ লিখিবৰ মোৰ প্ৰয়োজন হ'ল। প্ৰিয়বিলাক,
যীহুদাই ইয়াত প্ৰিয়বিলাক বুলি কওঁতে আচলতে সেইসকল লোকক বুজাইছে যিসকল ঈশ্বৰৰ অতি প্ৰিয়, অৰ্থাৎ খ্ৰীষ্টত বিশ্বাস স্থাপন কৰি ঈশ্বৰৰ সন্তান হোৱা লোকসকল। সাধাৰণ পৰিত্ৰাণ মূল গ্ৰীক শব্দ স্কয়নে, তাৰ ইংৰাজী অনুবাদ কমন, আৰু সেই কমনৰ অসমীয়া অনুবাদ কৰা হৈছে সাধাৰণ বুলি। নতুন নিয়মখন অতি উচ্চ খাপৰ সাহিত্যিক গ্ৰীক ভাষাত লিখা হোৱা নাছিল, কিন্তু স্কয়নে অৰ্থাৎ সাধাৰণ অথবা প্ৰচলিত গ্ৰীক ভাষাতহে সেইখন লিখা হৈছিল। অৰ্থাৎ সেই ভাষাটো সকলোৱে বুজি পাইছিল, শিক্ষিত অশিক্ষিত সকলোৱে। পাচনিসকলৰ দিনৰ ৰোমিয়া সাম্ৰাজ্যৰ সকলো লোকে সেই ভাষাটো বুজি পাইছিল। গতিকে যীহুদাই সাধাৰণ পৰিত্ৰাণৰ বিষয়ে লিখিবলৈ মন কৰিছে বুলি কওঁতে আচলতে এই কথাটো বুজাইছে যে ৰোমিয়া সাম্ৰাজ্যৰ সকলো মানুহে বুজি পোৱা ধৰণে তেওঁ কথাখিনি লিখিবলৈ বিচাৰিছিল। ইয়াত যীহুদাই কৈছে যে তেওঁ পৰিত্ৰাণৰ কোনো এটা দিশত কিবা অলপ লিখিবলৈ মন কৰি আছিল, হয়তো মুক্তিৰ বিষয়ত, হয়তো খ্ৰীষ্ট ব্যক্তিজনৰ ওপৰত, হয়তো পবিত্ৰীকৰণৰ বিষয়ত, নাইবা আন কিবা কিবি বিষয়ত। কিন্তু তেওঁ সেই কোনো এটা বিষয়ত নিলিখিলে, কাৰণ তোমালোকলৈ লিখিবলৈ মই সম্পূৰ্ণ যত্ন কৰোঁতে পবিত্ৰ লোকবিলাকত এবাৰ সমৰ্পিত হোৱা বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিবলৈ উদগাবৰ কাৰণে তোমালোকলৈ লিখিবৰ মোৰ প্ৰয়োজন হ'ল। অৰ্থাৎ ইয়াত এনে এটা ভাৱ প্ৰকাশ পাইছে যে পৰিত্ৰাণৰ কোনো এটা বিষয়ত লিখিবলৈ মন মেলি থকা যীহুদাক পবিত্ৰ আত্মাই পৰিচালিত কৰিলে আন বিষয়লৈ, যাতে তেওঁ বিশ্বাসভ্ৰষ্টতাৰ পৰিৱেশৰ বিষয়ে সাৱধানবাণী শুনাব পাৰে। বিশ্বাসভ্ৰষ্টতা মানে হৈছে মূল বিশ্বাসৰ পৰা আঁতৰি যোৱা কাৰ্য, অৰ্থাৎ পাচনিসকলে যি তত্ত্ব নিৰ্ধাৰণ কৰি গৈছে তাৰ পৰা আঁতৰি যোৱা। যীহুদাৰ সময়ত সেই বিশ্বাসভ্ৰষ্টতা আছিল মানুহৰ হাতৰ তলুৱাখনৰ সমান এচপৰা মেঘৰ নিচিনা মাত্ৰ। কিন্তু এতিয়া এই গোটেই ভূমিভাগ আৱৰি পেলোৱা প্ৰচণ্ড ধুমুহাৰ ৰূপ ধাৰণ কৰিছে। যীহুদাই জগতলৈ নামি আহিব ধৰা বিশ্বাসভ্ৰষ্টতাৰ কথা কেনেদৰে বৰ্ণনা কৰিছে সেই কথা মন কৰিলে আমি দেখিবলৈ পাম যে তেওঁ উল্লেখ কৰা বহুতো কথা আজি আমাৰ দিনত সঁচাকৈ ঘটিব ধৰিছে। প্ৰিয় শ্ৰোতা, আমি আচলতে বিশ্বাসভ্ৰষ্টতাৰ আগমনৰ বাবে বাট চাই থকা নাই। বিশ্বাসভ্ৰষ্টতা ইতিমধ্যেই উপস্থিত হৈছে। আজি আমাৰ দিনত ই এটা অতি নিষ্ঠুৰ সত্য। প্ৰয়োজন হ'ল যীহুদাই এটা বিশেষ ধৰণৰ প্ৰয়োজন অনুভৱ কৰিছিল। তেওঁ কথাখিনি লিখিবলৈ বাধ্য হোৱাৰ নিচিনা হৈছিল। তেওঁ কৈছে, 3 নম্বৰ পদটো আকৌ পঢ়ি দিছোঁ, হে প্ৰিয়বিলাক, আমাৰ সাধাৰণ পৰিত্ৰাণৰ বিষয়ে তোমালোকলৈ লিখিবলৈ মই সম্পূৰ্ণ যত্ন কৰোঁতে পবিত্ৰ লোকবিলাকত এবাৰ সমৰ্পিত হোৱা বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিবলৈ উদগাবৰ কাৰণে তোমালোকলৈ লিখিবৰ মোৰ প্ৰয়োজন হ'ল। প্ৰাণপণ কৰিবলৈ। কিছুমান ব্যাখ্যাকাৰকে ক'ব খোজে যে ইয়াত আমি আঁঠুকাঢ়ি প্ৰাণপণ কৰাৰ ভাৱ এটা প্ৰকাশ পাইছে। অৱশ্যে আমি ঠিক তেনেদৰে ক'ব খোজা নাই, কিন্তু আমি এইটো ক'ব পাৰোঁ যে আমাক প্ৰাণপণ কৰিবলৈ কোৱা হৈছে কোনো বিবাদৰ মনোভাৱ নোলোৱাকৈ। বিশ্বাসৰ মূল বিষয়বোৰত খোপনি লোৱা সময়তো আমি বিবাদ বা বিৰোধৰ মনোভাৱ নোলোৱাকৈ মৃদু ভাৱ লৈ থাকিব পাৰোঁ। পাচনি পৌলে এনেদৰে লিখিছে, প্ৰভুৰ দাসে বিৰোধ কৰিব নালাগে, কিন্তু সকলোলৈকে মৃদুশীল, শিক্ষা দিয়াত নিপুণ আৰু অপকাৰত সহনীয় হৈ বিৰোধ কৰাবিলাকক মৃদুভাৱে শিক্ষা দিব লাগে। তাতে কিজানি সত্যৰ তত্ত্বজ্ঞানৰ অৰ্থে ঈশ্বৰে তেওঁবিলাকত মন পালটন স্বৰূপ বৰ দিব
আৰু শয়তানৰ ইচ্ছা সাধনৰ অৰ্থে তাৰ দ্বাৰাই ধৃত হোৱাত তেওঁবিলাক তাৰ ফাণ্ড ৰূপ ৰাগীৰ পৰা হুচ পাব। 2 তিমথিয় 2 নম্বৰ অধ্যায়ৰ 24 পৰা 26 নম্বৰ পদ। যীহুদাই ইয়াত ব্যৱহাৰ কৰা প্ৰাণপণ কৰা কথাটোত দুখ কষ্ট সহন কৰা বা বেদনাৰ ভাৱ এটা সোমাই আছে। গ্ৰীক শব্দটো হৈছে নিজেষ্ঠেয়ে পেগো, আৰু এই শব্দটোৰ বিশেষ ৰূপটোৰ পৰাই ইংৰাজী এগনি অৰ্থাৎ কষ্টৰ শব্দটো ওলাইছে। কোনো গুৰুত্বপূৰ্ণ তত্ত্বৰ কথা লিখাৰ পৰিৱৰ্তে যীহুদাই আমালৈ এই কথাহে লিখিছে যে আমি খ্ৰীষ্টীয় বিশ্বাসৰ মূল তত্ত্ববিলাক প্ৰাণপণে কষ্ট কৰি ৰক্ষা কৰিব লাগে। পবিত্ৰ লোকবিলাকত সমৰ্পিত হোৱা বিশ্বাসৰ পক্ষে। বিশ্বাস মানে এবাৰতে চিৰদিনৰ বাবে জনাই দিয়া মূল সত্যৰ নীতিখিনিৰ কথা কোৱা হৈছে। পাচনিৰ কৰ্ম পুস্তকত ইয়াত পাচনিসকলে শিকোৱা কথা নাইবা পাচনিসকলৰ তত্ত্ব বুলিও বুজোৱা হৈছে। আমি পাচনিৰ কৰ্ম 2 নম্বৰ অধ্যায়ৰ 42 নম্বৰ পদটো চাওঁচোন। আৰু তেওঁবিলাকে পাচনিবিলাকৰ উপদেশত, সহভাগিতাত, পিঠা ভঙাত আৰু প্ৰাৰ্থনাত লাগি থাকিল। আমি মন কৰিব লাগে যে ইয়াত পাচনিবিলাকৰ উপদেশৰ কথাটো প্ৰথমতে উল্লেখ কৰা হৈছে। যিহেতু ঈশ্বৰৰ মণ্ডলীৰ ক্ষেত্ৰত সেই কথাটোৱেই প্ৰথমতে আহে, গতিকে যদিহে আমি পাচনিসকলৰ উপদেশ মানি চলা নাই, তেনেহ'লে আমাৰ মণ্ডলীটো প্ৰকৃত মণ্ডলী হ'ব নোৱাৰে। ইফিচিয়া 4 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদত আমাক প্ৰেমেৰে সত্য কথা ক'বলৈ কোৱা হৈছে, অথবা আমি ক'ব পাৰোঁ প্ৰেমত সত্য প্ৰকাশ কৰিব লাগে বুলি আমাক কোৱা হৈছে। প্ৰিয় শ্ৰোতা, যদিহে আপুনি সত্য প্ৰকাশ কৰিব বিচাৰিছে, সেই সত্য আপুনি প্ৰেমেৰে প্ৰকাশ কৰক। যদিহে আপুনি প্ৰেমপূৰ্ণভাৱেৰে সেই সত্য বিলোৱা নাই, তেনেহ'লে আপুনি আচলতে প্ৰকৃত সত্য বিলাইছে নে নাই, তাতেই সন্দেহৰ উদ্ৰেক হোৱাৰ সম্ভাৱনা থাকে। যদি আমাক কোনোবাই আমাৰ বিশ্বাসৰ কথা সোধে, তেতিয়া আমি তাৰ সমৰ্থনত উত্তৰ দিবলৈ সাজু থাকিব লাগিব বুলি আমাক কোৱা হৈছে। কিন্তু ভয়েৰে আৰু মৃদুভাৱেৰে উত্তৰ দিবলৈ আমাক কোৱা হৈছে। খ্ৰীষ্টীয় বিশ্বাসী এজনৰ কথা যদি কোনোবাই গ্ৰহণ নকৰে, তেতিয়া সেই বিশ্বাসীজন খঙত উতলি উঠিব নালাগে। এজন বিখ্যাত পণ্ডিতে যীহুদা পত্ৰখনৰ সুন্দৰ আক্ষৰিক অনুবাদ কৰিছিল, আৰু তেওঁ লিখা গ্ৰন্থখনৰ নাম হৈছে ৱৰ্ড ষ্টাডিজ ফ্ৰম দ্য গ্ৰীক নিউ টেষ্টামেণ্ট। তাত তেওঁ এই কথাখিনি কেনেদৰে লিখিছে মন কৰকচোন। স্বৰ্গীয়ভাৱে প্ৰেম লাভ কৰোঁতাসকল, আমি সকলোৱে মিলি লাভ কৰা পৰিত্ৰাণ সম্বন্ধে তোমালোকলৈ লিখিবলৈ যৎপৰোনাস্তি চেষ্টা চলাওঁতে মোৰ ওপৰত এনে বাধ্যবাধকতা অৰ্পণ কৰা হ'ল যাতে তোমালোকলৈ লিখোঁ। সাৱধানে ৰক্ষা কৰি ৰাখিবলৈ সাধুসকলত চিৰদিনৰ বাবে গতাই দিয়া বিশ্বাসৰ অৰ্থে দৃঢ় মনোবল আৰু জোৰ দি প্ৰচেষ্টা চলাবলৈ তোমালোকক আহ্বান জনায়। এতিয়া আমি বিশ্বাসৰ অৰ্থে কিয় প্ৰাণপণ কৰিব লাগে তাৰ কাৰণ যীহুদাই আমাক জনাব। খ্ৰীষ্টীয় মণ্ডলীত কিবা এটা ঘটিব ধৰিছিল, আৰু যীহুদাই সেই ঘটিবলৈ উপক্ৰম হোৱা কথাটোৰ বিষয়ে সাৱধানবাণী শুনাইছে। এতিয়া 4 নম্বৰ পদটো পাঠ কৰি দিছোঁ। যীহুদাৰ পত্ৰ 4 নম্বৰ পদ। কিয়নো কোনো মানুহ গুপুত ৰূপে তোমালোকৰ মাজত সোমাল, তেওঁবিলাক এই দণ্ডৰ পাত্ৰ হ'ব বুলি তেওঁলোকৰ বিষয়ে পূৰ্বৰে পৰা লিখা আছে। তেওঁবিলাক ভক্তিহীন লোক। তেওঁবিলাকে আমাৰ ঈশ্বৰৰ অনুগ্ৰহক লম্পট আচৰণত পৰিণত কৰে আৰু আমাৰ একমাত্ৰ অধিপতি আৰু প্ৰভুক অৰ্থাৎ যীশুখ্ৰীষ্টক অস্বীকাৰ কৰে। তেওঁবিলাক দণ্ডৰ পাত্ৰ হ'ব বুলি তেওঁবিলাকৰ বিষয়ে পূৰ্বৰে পৰা লিখা আছে। এই কথাটো প্ৰথমতে আমি পৰিষ্কাৰভাৱে জানি লোৱাটো উচিত হ'ব। ইয়াৰ অৰ্থ এইয়ে যে তেওঁলোকৰ বিষয়ে আগৰ পৰাই লিখি থোৱা আছিল,
মূল গ্ৰীক শব্দ প্ৰগ্ৰেফো, মানে আগতেই লিখি থোৱা। গতিকে এই কথাটো স্পষ্ট যে আন লেখকসকলেও এই বিশ্বাসভ্ৰষ্টসকলৰ বিষয়ে সাৱধানবাণী শুনাই থৈ গৈছে। কিয়নো কোনো মানুহ গুপুতে তোমালোকৰ মাজত সোমাল, তেওঁলোক বগাই বগাই চুচৰি সোমোৱা পলুৰ নিচিনা। ইংৰাজীত ক্ৰেপ্ট ইন, আৰু গ্ৰীক ভাষাত এইটো বিশেষভাৱে মন কৰিবলগীয়া কথা। গ্ৰীক ভাষাত পেৰেছ দুনো মানে সোমোৱা, এইচ মানে ভিতৰলৈ, আৰু পেৰা মানে কাষত। অৰ্থাৎ ইয়াৰ অৰ্থ হৈছে কাষেৰে বা লগে লগে সোমোৱা। অৰ্থাৎ এজন পণ্ডিতে ক'বৰ দৰে কাষেৰে বা কাষৰ দুৱাৰেদি প্ৰৱেশ কৰা। অৰ্থাৎ এনেদৰেই এই বিশ্বাসভ্ৰষ্ট লোকসকল মণ্ডলীত প্ৰৱেশ কৰিলে। এজন বিখ্যাত বাইবেল শিক্ষকে নিজৰ অভিজ্ঞতা এনেদৰে বৰ্ণাইছিল। মই ডেকা ল'ৰা হিচাপে যিটো মণ্ডলীত যোগ দিছিলোঁ, সেই মণ্ডলীটো বিশ্বাসৰ ক্ষেত্ৰত প্ৰায় ঠিকেই আছিল। কিন্তু যেতিয়া মই সেই মণ্ডলীৰ সম্প্ৰদায়ৰ কলেজখনলৈ গ'লোঁ, মই এই কথা আৱিষ্কাৰ কৰিব ধৰিলোঁ যে তেনেকুৱা পৰিচাৰক কিছুমানো আছে যিসকলে খ্ৰীষ্টীয় বিশ্বাসৰ প্ৰায় সকলোবিলাক দিশেই অস্বীকাৰ কৰে। সেই কথাটোৱে মোক এখন নতুন জগতৰ সৈতে চিনাকি কৰি দিলে। তাৰ পৰা যেতিয়া মই ছেমিনাৰীলৈ গ'লোঁ, তেতিয়া মই দেখিলোঁ যে বিশ্বাসৰ ক্ষেত্ৰত এৰাধৰা কৰা আধুনিকতা দিনে দিনে বাঢ়িহে গৈছে। তাৰ পাছত সেই মণ্ডলী এৰি আন এখন ঠাইলৈ মই আহিলোঁ। তাত আন সম্প্ৰদায়ৰ মণ্ডলীত মই যোগ দিলোঁ। কিন্তু সেইটো আধুনিকতাৰ দিশত গতি কৰাত মই স্বইচ্ছাই সেই মণ্ডলীৰ পৰাও আঁতৰি আহিলোঁ। সেই দীঘলীয়া সময়ছোৱাত মই দেখিবলৈ পালোঁ কেনেকৈ এই বিশ্বাসভ্ৰষ্ট মানুহবিলাকে একোটা মণ্ডলী গ্ৰাস কৰি পেলায়। তেওঁবিলাক কাষৰ দুৱাৰেৰে সোমায়। তেওঁলোকে মুখেৰে কিবা এটা বিশ্বাস কৰা বুলি কয়, কিন্তু আচলতে বেলেগ কিবা এটাহে তেওঁলোকে বিশ্বাস কৰে। তেওঁবিলাক সন্মুখৰ দুৱাৰেৰে নাহে। অৰ্থাৎ তেওঁবিলাকে আচলতে কি বিশ্বাস কৰে, তেওঁলোকনো আচলতে কেনেকুৱা লোক, সেইটো তেওঁলোকে আনক জানিবলৈ নিদিয়ে। বহুতো ভাল ভাল সাধাৰণ বিশ্বাসী লোক এনেধৰণৰ পৰিচাৰকবিলাকৰ দ্বাৰা প্ৰতাৰিত হৈছে। উদাহৰণস্বৰূপে পাচনি পৌলে কৰিন্থিয়াবিলাকলৈ এনেদৰে লিখিছিল, কিয়নো তেনেকুৱা মানুহ ভাৰী কোৱা পাচনি আৰু প্ৰবঞ্চক কাৰ্যকাৰী, তেওঁবিলাক খ্ৰীষ্টৰ পাচনিৰ বেশ ধৰা মানুহ। ই আচৰিত নহয়, কিয়নো ছয়তানে নিজেও দীপ্তিময় দূতৰ বেশ ধৰে। এতেকে তাৰ পৰিচাৰকবিলাকেও ধৰ্মৰ পৰিচাৰকবিলাকৰ বেশ ধৰা ই বৰ মহৎ বিষয় নহয়, কিন্তু নিজৰ নিজৰ কৰ্মৰ দৰে সিহঁতৰ শেষ হ'ব। 2 কৰিন্থিয়া 11 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা 15 নম্বৰ পদলৈকে আমি এনেদৰে পঢ়িবলৈ পাওঁ। ইয়াত বেশ ধৰা কথাটো মন কৰিবলগীয়া। গ্ৰীক ভাষাত মেট্ৰিকশ্যনটাই মেটাস্কে, অৰ্থাৎ কোনো এজন ব্যক্তিয়ে বাহ্যিকভাৱে গ্ৰহণ কৰা অভিব্যক্তি ধাৰণ কৰি নিজৰ বাহ্যিক ৰূপটো সলনি কৰা কাৰ্য। অৰ্থাৎ বেশ ধৰা, ভাও ধৰা, অভিনয় কৰাৰ কাৰ্য। আৰু এইটো ছয়তানৰ এটা পদ্ধতি। এই পদ্ধতিৰেই বহুতো ভাল ভাল খ্ৰীষ্টীয় মণ্ডলী এনে ভুৱা লোকৰ হাতত পৰি আছে। আৰু এইটো অতি চালাক চতুৰ পদ্ধতি। এইখিনিতে পশ্চিমীয়া দেশৰ এখন ঠাইত থকা মণ্ডলী এটাৰ কথা আমি উল্লেখ কৰিব খুজিছোঁ। একালত সেই মণ্ডলীটোত ঈশ্বৰৰ বাক্য শিকোৱা হৈছিল। মানুহে পৰিত্ৰাণ লাভ কৰিছিল। মানুহে হৃদয়ত আশীৰ্বাদ পাইছিল। তাৰ পাছত পালকগৰাকী অৱসৰ ল'লে আৰু আন এজন লোক আহিল। সেই মানুহজনক পুলপিট কমিটি আৰু মণ্ডলীৰ বৃদ্ধসকলে তেওঁৰ বিশ্বাসৰ বিষয়ে সুধিলে, আৰু মানুহজনে খ্ৰীষ্টীয় বিশ্বাসৰ প্ৰয়োজনীয় তত্ত্ববোৰ বিশ্বাস কৰে বুলি তেওঁলোকক পতিয়ন নিয়ালে। সেই মানুহজন আচলতে কাষৰ দুৱাৰেৰে আহিল, কাৰণ আচলতে তেওঁ সেইবোৰ বিশ্বাস নকৰিছিল। তেওঁ বিশ্বাস কৰাৰ ভাওহে ধৰিছিল, আৰু বিশ্বাসত ঠিক থকাৰ ভাও ধৰিছিল। আৰু তেওঁক মণ্ডলীত এটা বাৰ্তা দিবলৈ দিয়া হৈছিল, আৰু তেতিয়াও তেওঁ বিশ্বাসত ঠিকেই আছিল যেন অনুমান হৈছিল।
তেওঁ খুব সম্ভৱ কোনো বিখ্যাত লোকৰ কিতাপ পঢ়ি সেইবোৰৰ পৰা দৰকাৰী কথা ধাৰ কৰি লৈ বাৰ্তাটো প্ৰস্তুত কৰিছিল। তেওঁৰ বাৰ্তা শুনি মানুহবোৰে নিশ্চয় ভাবিছিল, এই ডেকা লোকজন ঠিকেই আছে, গতিকে তেওঁলোকে তেওঁক পালক হিচাপে নিযুক্তি দিলে। কিন্তু তেওঁ কাষৰ দুৱাৰেৰে আহিছিল। তেওঁ ঘোষণা কৰা তত্ত্ব আচলতে তেওঁ বিশ্বাস নকৰিছিল। খুব সোনকালেই মানুহবিলাকে বুজি পালে তেওঁলোকৰ পালকজন বিশ্বাসৰ ক্ষেত্ৰত আধুনিকতাৰ সৈতে আপোচ কৰা লোক। সাধাৰণতে সুবিচাৰ আৰু তত্ত্বত বিশ্বাস ৰখা মণ্ডলীবিলাকে মণ্ডলীৰ পালকক খেদি পঠিওৱা কামটো নকৰে। গতিকে তেওঁলোকে তেওঁক সহি থাকিল। কিন্তু আমি ভাবোঁ, তেওঁ যিহেতু কাষৰ দুৱাৰেৰে সোমাইছিল, তেওঁক পিছৰ দুৱাৰেৰে গুটিয়াই উলিয়াই দিব পৰা গ'লহেঁতেন। কিন্তু তেওঁলোকে সেইটো নকৰিলে। তেনেদৰেই এনেকুৱা মানুহৰ দ্বাৰা মণ্ডলীৰ অধঃপতন ঘটা আমি দেখি শুনি থাকোঁ। আমি এইখিনিতে মনত পেলাব পাৰোঁ যে যীহুদাই কৈছে, তেওঁবিলাকৰ বিষয়ে পূৰ্বৰে পৰা লিখা আছে, অৰ্থাৎ তেওঁলোকৰ বিষয়ে আগতেই লিখা আছে। অৰ্থাৎ যীহুদাই কৈছে, মই তোমালোকক কোনো নতুন কথা কোৱা নাই, আনেও এই বিষয়ে তোমালোকলৈ লিখিছিল আৰু কি আহিব সেই বিষয়ে সাৱধানবাণী শুনাইছিল। বিশ্বাসভ্ৰষ্টতাৰ বিষয়ে সঘনাই সাৱধানবাণী শুনাওতাসকলৰ মাজত পাচনি পৌলো এজন। ইফিছলৈ যাওঁতে ইফিচিয়া মণ্ডলীৰ বৃদ্ধসকলক লগ পোৱা পাচনি পৌলে এই সাৱধানবাণী শুনাইছিল। মই যোৱাৰ পাছত দুৰ্জন ৰাং কুকুৰবোৰে তোমালোকৰ মাজত সোমাই জাকলৈ নিৰ্দয় আচৰণ কৰিব, আৰু তোমালোকৰ মাজৰ পৰাও কোনো মানুহ ওলাই সিহঁতৰ পাছে পাছে শিষ্যবিলাকক আকৰ্ষণ কৰি নিবলৈ বিপৰীত কথা ক'ব, ইয়াক মই জানো। এতেকে তোমালোকে পৰ দি থাকা, আৰু মই যে চকুলোৰে 3 বছৰলৈকে দিনে ৰাতিয়ে প্ৰতিজনক সচেতন কৰিবলৈ নেৰিলোঁ, তাকো সোঁৱৰা। পাচনিৰ কৰ্ম 20 নম্বৰ অধ্যায়ৰ 29 নম্বৰ পদৰ পৰা 31 নম্বৰ পদ। যদিও পাচনি পৌলে বিশ্বাসভ্ৰষ্টসকলৰ বিষয়ে ইফিচিয়া মণ্ডলীক সাৱধান কৰি দিছিল, তথাপি এসময়ত গৈ ইফিচিয়া মণ্ডলী তেনেকুৱা লোকৰ কবলত পৰিব লগা হৈছিল। পাচনি পৌলে ডেকা শিক্ষক তিমথিকো সাৱধান কৰি দিছিল। ভক্তিৰ আকাৰধাৰী কিন্তু তাৰ শক্তি অস্বীকাৰকাৰী হ'ব, এনেবিলাক মানুহৰ পৰা তুমি বিমুখ হোৱা। কিয়নো তেওঁবিলাকৰ মাজৰ কিছুমান মানুহে চলেৰে পৰৰ ঘৰত সোমাই পাপত ভাৰাক্ৰান্ত নানাবিধ অভিলাষেৰে চালিত হোৱা, আৰু সদায় শিক্ষা পোৱা কিন্তু সত্যৰ তত্ত্বজ্ঞান পাবলৈ কেতিয়াও সমৰ্থ নোহোৱা নিৰ্বুদ্ধি তিৰোতাবিলাকক মোহিত কৰি বন্দিনীৰ তুল্য কৰে। 2 তিমথিয় 3 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদৰ পৰা 7 নম্বৰ পদ। মহিলাসকলৰ মাজত বাইবেল অধ্যয়ন কৰা গোট কিছুমান গঢ় লৈ উঠাটো নিশ্চয় খুব আনন্দৰ কথা, কিন্তু আমি সাৱধান হ'ব লাগে, কাৰণ কোনোবাই কাষৰ দুৱাৰেৰে সোমাই সেই ঠাইবোৰো গ্ৰাস কৰি পেলাব পাৰে। মণ্ডলীৰ ইতিহাসত কোনো মহিলা তাত্ত্বিক পণ্ডিতৰ কথা আমি পোৱা নাই। এইটো নিশ্চয় আচৰিত কথা। এইটোও সঁচা যে মণ্ডলীৰ মাজত দেখা দিয়া বহুতো ভুৱা মতবাদ আৰু গোটৰ জন্ম আৰু বৃদ্ধিত মহিলায়ো সক্ৰিয় অংশ লৈ আহিছে। আমি এটা কথা জানো যে মহিলাসকলক পুৰুষতকৈ অধিক সূক্ষ্মভাৱে গঢ়া হৈছে। পুৰুষৰ তুলনাত মহিলাসকলে কথাবিলাক বেছি সূক্ষ্মভাৱে ধৰিব পাৰে। গতিকে মহিলাসকলৰ ক্ষেত্ৰত বেছি সাৱধানে ব্যৱহাৰ কৰা উচিত। মহিলাসকলৰ মাজত চলা পৰিচৰ্যা কেতিয়াবা খ্ৰীষ্টীয় মণ্ডলীৰ সমান্তৰালভাৱে চলাৰ বিপদ আছে। ঠিক একেদৰে যুৱক যুৱতীসকলৰ মাজত জোৰদাৰভাৱে চলা পৰিচৰ্যাবিলাকেও মণ্ডলীৰ পৰিসীমা অতিক্ৰম কৰি কাম কৰাৰ বিপদ আছে। আনকি আমাৰ এই অনাতাঁৰ পৰিচৰ্যাও স্থানীয় মণ্ডলীৰ পৰা আঁতৰি থাকি চলাই যাব পাৰি, কিন্তু আমি তেনে কৰিবলৈ বিচৰা নাই আৰু কেতিয়াও কৰা নাই। আমি সদায় স্থানীয় মণ্ডলীসমূহৰ লগত সহযোগিতা ৰাখি চলিব বিচাৰোঁ। ঠিক একেদৰে আন সকলো পৰিচৰ্যাই স্থানীয় মণ্ডলীৰ সৈতে সহযোগিতা ৰাখি চলা উচিত, যদিহে সেই মণ্ডলী বাইবেলত প্ৰকৃত অৰ্থত বিশ্বাস ৰখা মণ্ডলী হয়। কাষৰ দুৱাৰেৰে সোমাব খোজা আৰু সোমোৱা ভুৱা বিশ্বাসৰ লোকবিলাকৰ বিষয়ে পাচনি পৌলে সাৱধান কৰি দিছে, আৰু আজি যিবোৰ খ্ৰীষ্টীয় পৰিচৰ্যাক ঈশ্বৰৰ আত্মাই বিশেষ ধৰণে আশীৰ্বাদ কৰি আছে, সেই সকলো পৰিচৰ্যাই এই দিশত
বেছিকৈ সাৱধান হোৱা উচিত। কাৰণ সুবিধা পালেই শয়তান কাষৰ দুৱাৰেৰে প্ৰৱেশ কৰিব। যদি শয়তান ৰূপতেই আহিব বুলি আপুনি ভাবি থাকে তেন্তে ভুল কৰা হ'ব। শয়তানৰ পৰিচাৰকসকলে পোহৰৰ পৰিচাৰকৰ ৰূপ ধৰে। যিকোনো পৰিচৰ্যাৰ আচলতে চূড়ান্ত পৰীক্ষাটো হৈছে যীশুখ্ৰীষ্টৰ ব্যক্তিত্ব সম্বন্ধে বিশ্বাস। যদি কোনো পৰিচৰ্যাই যীশুখ্ৰীষ্টৰ ঐশ্বৰিকতাত বিশ্বাস নকৰে, সেই পৰিচৰ্যা ভুৱা মতবাদৰ বুলি আমি তৎক্ষণাত বুজি পাওঁ। বিভিন্ন দিশেৰে তেওঁলোকে খ্ৰীষ্টৰ ঐশ্বৰিকতাক ওলাই কৰিব পাৰে। তথাপি তেওঁলোকে যীশুখ্ৰীষ্টক জগতৰ ত্ৰাণকৰ্তা বুলি মানে বুলি ধাৰণা এটা দি থাকিব পাৰে। চিমন পিতৰে এই বিষয়ে এনেদৰে সাৱধানবাণী শুনাইছে, তথাপি মানুহবিলাকৰ মাজত ভাৰী কোৱা ভাৱবাদীসকল উৎপন্ন হ'ল। সেইদৰে তোমালোকৰ মাজতো ভাৰী কোৱা উপদেশক উপস্থিত হৈ গুপুতে বিনাশৰূপ বিধৰ্ম প্ৰচলিত কৰিব। যিজনাই তেওঁবিলাকক কিনিলে সেই প্ৰভুক অস্বীকাৰ কৰিব। এইদৰে নিজে নিজৰ আকস্মিক বিনাশ ঘটাব। 2 পিতৰ 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বাক্যত প্ৰকৃততে কি লিখা আছে সেই কথা ভালদৰে জানিবলৈ নিয়মিতভাৱে বাইবেল অধ্যয়ন কৰাৰ দ্বাৰাই আমি আচলতে এনেকুৱা ভুৱা প্ৰতাৰণা কৰা লোকসকলক চিনি পাব পাৰোঁ। আপুনি বাৰু নিয়মিতভাৱে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি আছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। মানুহে গম নোপোৱাকৈ কিছুমান লোক মণ্ডলীত সোমাইছিল যিবোৰ আচলতে ভণ্ড। তেওঁলোকে ঈশ্বৰৰ অনুগ্ৰহৰ অপব্যৱহাৰ কৰি মাংসিক লম্পট আচৰণ কৰে। যীশুখ্ৰীষ্টৰ বিষয়ে তেওঁলোকৰ ধাৰণাও সঠিক নহয়। যিকোনো এজন লোকৰ খ্ৰীষ্টীয় বিশ্বাসটো নাইবা যিকোনো এটা পৰিচৰ্যা পৰীক্ষা কৰি চোৱাৰ এটা সহজ উপায় হ'ল যীশুখ্ৰীষ্টৰ ব্যক্তিত্বৰ বিষয়ে দিয়া শিক্ষা। যদি ই খ্ৰীষ্টৰ ঈশ্বৰত্বক অস্বীকাৰ কৰে তেন্তে তৎক্ষণাত সেই ব্যক্তি বা সেই পৰিচৰ্যাক নাকচ কৰিব পাৰি। কিছুমান বিষয়ত মতৰ অমিল থাকিব পাৰে, কিন্তু খ্ৰীষ্টৰ ঈশ্বৰত্বৰ বিষয়টোত আমি অতি সাৱধান থাকিব লাগিব। এই ক্ষেত্ৰত কোনো আপোচ হ'ব নোৱাৰে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তোমাৰ বাক্য অধ্যয়নৰ যোগেদি তেওঁলোকে যাতে নিজৰ জীৱনটোক প্ৰভু শুধৰণি কৰিব পাৰে। আৰু বিশেষকৈ পিতৃ, হয়তো প্ৰতিজনৰ জীৱনত অনেক সমস্যাবিলাক থাকিব পাৰে, কিন্তু প্ৰভু তেওঁলোকে হয়তো তোমাৰ চৰণত ক'বলৈ প্ৰভু তেওঁলোকে আহ্বাস কৰিব পাৰে। কিন্তু প্ৰভু তেওঁলোকক তুমি তোমাৰ বাক্যৰ দ্বাৰাই তেওঁলোকক উদুগোৱা, তেওঁলোকৰ জীৱনত প্ৰভু তুমি কথা কোৱা, যাতে প্ৰভু তেওঁলোকৰ জীৱনৰ প্ৰত্যেক সমস্যাৰ সমাধান তেওঁলোকে যাতে পাবলৈ প্ৰভু তোমাৰ চৰণত ওচৰ চাপিব পাৰে। আৰু তুমিহে যে সেই সকলো সমস্যাৰ সমাধান প্ৰভু দিওঁতা হয় তাক যাতে বুজিব পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি তেওঁলোকৰ জীৱনত দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন এ, পাচনি পল। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে প্ৰগ্ৰাম নম্বৰ 1162 জিহুদাক পবিত্ৰ আত্মাই কি বিষয়ত লিখিবলৈ উদগনি দিছিল? অপশ্যন এ প্ৰেম ভ্ৰষ্টতা, অপশ্যন বি কৰ্ম ভ্ৰষ্টতা, অপশ্যন চি সত্য ভ্ৰষ্টতা, অপশ্যন ডি বিশ্বাস ভ্ৰষ্টতা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।